স্বাগতম জানাইছো মই হিবাক্সি শিক্ষাৰ্থী বিনামূলীয়া নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আসলতে কোন কোন শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব হেয়ালৈও মন্তব্য কৰিছে আৰু নামভৰ্তিৰ সময়ত আপোনাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব শিক্ষাৰ্থীসকলৰ ৰেচন কাৰ্ড থাকিব লাগিব আৰু ৰেচন কাৰ্ডৰ উপৰি যদি আয়ৰ প্ৰমাণপত্ৰ দিয়ে তেন্তেও বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাব আৰু ইয়াৰ উপৰি অভিভাৱকে 2 লাখতকৈ কম উপাৰ্জন কৰিব লাগিব বাৰ্ষিকত মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আগবঢ়াইছে বিনামূলীয়া নামভৰ্তিৰ সুবিধা শিক্ষাৰ্থীৰ বাবে সুবিধা যেটো আগবঢ়াইছে বছৰে 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব বিনামূলীয়া নামভৰ্তি বছৰি আনুমানিক 150 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হ'ব এই পদক্ষেপ আৰু নামভৰ্তিৰ অসুবিধা পালে যোগাযোগ কৰক জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে নামভৰ্তিত যদি শিক্ষাৰ্থী অসুবিধা পাইছে মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে 10 জুলাইত বৈঠকত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উল্লেখ্য যে ৰেচন কাৰ্ডৰ জৰিয়তেও কৰিব পাৰিব নামভৰ্তি আপোনাৰ যদি ৰেচন কাৰ্ড আছে ঘৰত তেন্তে আপোনাৰ সন্তানে ৰেচন কাৰ্ডৰ জৰিয়তেও নামভৰ্তি কৰিব পাৰিব আৰু আয়ৰ প্ৰমাণপত্ৰৰ সলনি দিব পাৰিব ৰেচন কাৰ্ড যেহেতু নামভৰ্তিৰ বাবে আয়ৰ প্ৰমাণপত্ৰখন অতি জৰুৰী কিন্তু আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি আয়ৰ প্ৰমাণপত্ৰ নিদিয়াকৈ আপোনাৰ সন্তানে এডমিশন ল'ব পাৰিব নামভৰ্তি কৰিব পাৰিব ৰেচন কাৰ্ডখন দিয়ে নামভৰ্তি কৰিব পাৰিব আপোনাৰ সন্তানে আৰু বছৰি 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব এই বিনামূলীয়া নামভৰ্তিৰ সুবিধা আৰু বিনামূলীয়া নামভৰ্তিৰ সময়ত যদি আপুনি অসুবিধাত পৰিছে তেন্তে শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰিব অসুবিধা পালে শিক্ষা বিভাগ বা জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰু যিকোনো ধৰণৰ অসুবিধা যদি পাইছে যেহেতু বিনামূলীয়া নামভৰ্তিৰ সুবিধা কৰি দিয়া হৈছে শিক্ষাৰ্থীৰ বাবে আৰু বিনামূলীয়া নামভৰ্তিৰ সময়ত যদি বিশেষ অসুবিধাৰ সন্মুখীন হৈছে তেন্তে শিক্ষা বিভাগৰ সৈতে বা জিলা আয়ুক্তৰ সৈতে আলোচনা কৰিবলৈ জিলা আয়ুক্তক জনোৱাটো বা শিক্ষা বিভাগক জনাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তেওঁ বৃহৎ এক মন্তব্য কৰিছে আয়ৰ প্ৰমাণপত্ৰ লাগিব যেহেতু এডমিশন লোৱাৰ সময়ত বা নামভৰ্তিৰ সময়ত আয়ৰ প্ৰমাণপত্ৰ লাগিব গতিকে আয়ৰ প্ৰমাণপত্ৰ যদি আপুনি উলিয়াবলৈ নাপায় তেন্তে আপোনাৰ ঘৰত ৰেচন কাৰ্ডখন দিও ঘৰত থকা ৰেচন কাৰ্ডখন দিও নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে বৃহৎ মন্তব্য কৰিছে আৰু 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানেহে লাভ কৰিব কিন্তু বিনামূলীয়া নামভৰ্তিৰ সুবিধা সেইসকল ছাত্ৰ ছাত্ৰী বা সেইসকল শিক্ষাৰ্থীয়ে লাভ কৰিব নামভৰ্তিৰ অসুবিধা পালে যোগাযোগ কৰক জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰক যদি নামভৰ্তিৰ বিশেষ অসুবিধাৰ সন্মুখীন হৈছে বা অসুবিধা পাইছে মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকী তেনে পিতৃ-মাতৃৰ সন্তানক যাতে মহাবিদ্যালয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান সমগ্ৰ অসমতে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে বহুতো মহাবিদ্যালয়ত নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে দুই এটা অভিযোগ মোৰ ওচৰলৈ আহিছে যে বিভিন্ন মহাবিদ্যালয়ত এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তি কৰিবলৈ যাওঁতে কিছু অসুবিধাৰ সন্মুখীন হৈছে অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ আঁচনিখনৰ অধীনত যোৱা কেইবাটাও বছৰে বিনামূলীয়া নামভৰ্তিকৰণৰ ব্যৱস্থা কৰি আহিছে এইবাৰো আমি মহাবিদ্যালয়সমূহক নিৰ্দেশ দিছোঁ যে যাৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম তেনে পিতৃ-মাতৃৰ সন্তানক যাতে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়া হয় বিভিন্ন কাৰণত যদি আমি আয়ৰ প্ৰমাণপত্ৰ উলিয়াওঁতে অসুবিধা হয় তেনেহলে ন্যাশনাল ফুড সিকিউৰিটি এক্টৰ অধীনত আমি আপোনালোকৰ পৰিয়ালক দিয়া পৰিয়াল পৰিচয় পত্ৰখন মহাবিদ্যালয় কৰ্তৃপক্ষক জমা দি
বা তাৰ প্ৰতিলিপি জমা দিও আমি বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা ল'ব পাৰোঁ। এই বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়সমূহেও কোনো আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। বছৰি প্ৰায় 110 কোটিৰ পৰা 150 কোটিলৈ বিনামূলীয়া নামভৰ্তিৰ মাচুল আমি মহাবিদ্যালয়সমূহক উভতাই দিওঁ। কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি বিনামূলীয়া নামভৰ্তিকৰণ প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হয় তেনেহলে তেনে ছাত্ৰ-ছাত্ৰীক জিলা উপায়ুক্ত অথবা শিক্ষা বিভাগৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ মই অনুৰোধ জনাম। মহাবিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাম বিনামূলীয়া নামভৰ্তি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক মহান কৰ্ম বুলি তেওঁলোকে যাতে অনুভৱ কৰে আৰু ছাত্ৰ-ছাত্ৰী যিসকলে বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে যোগ্য তেওঁলোকক যাতে অত্যন্ত মৰম আৰু এখন বিশাল হৃদয়ৰে সৈতে বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো মই 10 জুলাইত লগ পাম। বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়ে সন্মুখীন হোৱা আৰ্থিক ক্ষতিৰ সমুদায় ধন আমি 10 জুলাই তাৰিখেই উভতাই দিম। বহুত বহুত ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বৰ্তমান সমগ্ৰ অসমতে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে বহুতো মহাবিদ্যালয়ত নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। দুই এটা অভিযোগ মোৰ ওচৰলৈ আহিছে যে বিভিন্ন মহাবিদ্যালয়ত এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া নামভৰ্তি কৰিবলৈ যাওঁতে কিছু অসুবিধাৰ সন্মুখীন হৈছে। অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী নামৰ আঁচনিখনৰ অধীনত যোৱা কেইবাটাও বছৰে বিনামূলীয়া নামভৰ্তিকৰণৰ ব্যৱস্থা কৰি আহিছে। এইবাৰো আমি মহাবিদ্যালয়সমূহক নিৰ্দেশ দিছোঁ যে যাৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম তেনে পিতৃ-মাতৃৰ সন্তানক যাতে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়া হয়। বিভিন্ন কাৰণত যদি আমি আয়ৰ প্ৰমাণপত্ৰ উলিয়াওঁতে অসুবিধা হয় তেনেহলে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত আমি আপোনালোকৰ পৰিয়ালক দিয়া পৰিয়াল পৰিচয় পত্ৰখন মহাবিদ্যালয় কৰ্তৃপক্ষক জমা দিওঁ বা তাৰ প্ৰতিলিপি জমা দিওঁ আমি বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা ল'ব পাৰোঁ। এই বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়সমূহেও কোনো আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়। বছৰি প্ৰায় 110 কোটিৰ পৰা 150 কোটিলৈ বিনামূলীয়া নামভৰ্তিৰ মাচুল আমি মহাবিদ্যালয়সমূহক উভতাই দিওঁ। কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি বিনামূলীয়া নামভৰ্তিকৰণ প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হয় তেনেহলে তেনে ছাত্ৰ-ছাত্ৰীক জিলা উপায়ুক্ত অথবা শিক্ষা বিভাগৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ মই অনুৰোধ জনাম। মহাবিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাম বিনামূলীয়া নামভৰ্তি অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক মহান কৰ্ম বুলি তেওঁলোকে যাতে অনুভৱ কৰে আৰু ছাত্ৰ-ছাত্ৰী যিসকলে বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে যোগ্য তেওঁলোকক যাতে অত্যন্ত মৰম আৰু এখন বিশাল হৃদয়ৰে সৈতে বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা দিয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো
মই 10 জুলাইত লগ পাম বিনামূলীয়া নামভৰ্তিকৰণৰ বাবে মহাবিদ্যালয়ে সন্মুখীন হোৱা আৰ্থিক ক্ষতিৰ সমুদায় ধন আমি 10 জুলাই তাৰিখেই উভতাই দিম।